খানাপাৰাৰ দিল্লী পাব্লিক স্কুলত সম্বৰ্ধনা অনুষ্ঠান CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা CBSEৰ SSE পৰীক্ষাত বিদ্যালয়খনৰ শশাংক শুক্লবৈদ্যই 97.4% নম্বৰেৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয়খনলৈ। SSCEৰ পৰীক্ষাত তিনিগৰাকী পৰীক্ষাৰ্থী ক্ৰমে গৌৰী পাণ্ডে, ছবি আগৰৱাল আৰু জেছলিনা বৈশ্যই শীৰ্ষস্থান দখল কৰে। তদুপৰি এই অনুষ্ঠানত 90%ৰ ওপৰত পোৱা শিক্ষাৰ্থীসকলকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। স্কুল খানাপাৰা মই আজি প্ৰাউডলি ক'ব পাৰোঁ যে আমাৰ স্কুলত যে ৰিজাল্ট হৈছে ডিউ টু ডেডিকেশ্যন অফ আৱাৰ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, টিচাৰ্ছ, এই ৰিজাল্টটো মই ভাবিছোঁ আমাৰ নৰ্থ ইষ্টৰ ভিতৰত নহ'লেও চবতকে ভালতো নাই, কিন্তু চবতকে বেয়াও নাই, আমাৰ খুব ভালে আছে। DPS ছ'চাইটিত নিজে চেয়াৰমেন ফোন কৰি কৈছে যে আপোনালোকে খুব ভাল কৰি আছে। মই ভৱিষ্যতেও এইটো আশা কৰোঁ যে আমাৰ প্ৰিন্সিপালে আৰু ইয়াতকৈ আৰু ভাল কৰিব। গোটেইখিনি টপাৰখিনি ভালকৈ ফেলিচিটেটটো খুব ভাল লাগিছে। মোৰ ছোৱালী মই জেছলিনা বৈশ্যৰ মাক, ছায়েন্সৰ টপাৰ হয় তাই। ক্লাছ 10তো তাই টপাৰ আছিলে DPS খানাপাৰা। ক্লাছ 3ৰ পৰা তাই ইয়াতে পঢ়িছে। আই উড লাইক টু থেংকছ ইচ এণ্ড এভৰি টিচাৰ, প্ৰিন্সিপাল মেম, ভাইচ প্ৰিন্সিপাল মেম, ফৰ্মাৰ প্ৰিন্সিপাল মেম, ৰাম অৱতাৰ ছাৰ এণ্ড অল দ্য টিচাৰ্ছ ফৰ শ্বেপিং আপ দ্য ষ্টুডেণ্টছ। মানে ইমান ধুনীয়াকৈ শ্বেপ আপ কৰে ইন অল ফিল্ড, হলিষ্টিক ডেভেলপমেণ্ট বুলি ক'ব লাগিব। স্পীচ হওক, পাব্লিক স্পিকিং কওক, আপোনাৰ ডিবেটিং, ৰিচাইটেশ্যন। মোৰ ছোৱালী খুব ইণ্ট্ৰভাৰ্ট আছিলে, কিন্তু চাম স্পেচিয়েল টিচাৰ্ছ ইমান এফৰ্ট লৈ পেলাই দে হেভ মেড হাৰ এক্সট্ৰভাৰ্ট। আৰু আজি আপোনালোকেও দেখিছে কি ধুনীয়াকৈ তাই স্পীচ দিছে। এণ্ড অভাৰঅল থ্ৰু আউট হাৰ জাৰ্ণি মানে তাই সদায় পাব্লিক স্পিচিং, এংকাৰিং, ডান্স, মানে অভাৰঅল ডেভেলপমেণ্ট। মোৰ ল'ৰাও পঢ়ে ইয়াতে। আই উড লাইক টু থেংক ইচ এণ্ড এভৰি টিচাৰ, প্ৰিন্সিপাল মেম, চবকে, দ্য হোল DPS ফেমিলি, আৰু মানে খুব আৰু আগবাঢ়ক। আই উইচ দেম ভেৰি ছাকচেছফুল ফিউচাৰ এহেড। থেংক ইউ। খুবেই ভাল লাগিছে, কাৰণ আমাৰ ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট কষ্ট কৰিছিলে। আমাৰ ল'ৰা ছোৱালী কম, কিন্তু তথাপিও তেওঁলোকে বহুতখিনি কষ্ট কৰিছিলে। আৰু আপোনালোকে জানেই 5টা আঙুলি সমান নহয়, চবৰে নিজৰ ইউনিক কোৱালিটিজ আছে, চবৰে নিজৰ নিজৰ ক্ষমতা আছে, সেইমতে তেওঁলোকে কাম কৰিলে। আৰু কিছুমানে হয়তো আজি সেইখিনি নাপালেগৈ, কিন্তু সেই নোপোৱাখিনিও মন বেয়া কৰিব নালাগে, কাৰণ মই ভাবোঁ যে জীৱনটো অকল এটা পাৰ্চেণ্টেজ বা এটা মাৰ্কছৰ হেৰিয়াত নহয় জানো। গতিকে তেওঁলোকৰো লাইফ খুব ভাল হ'ব, সুন্দৰ হ'ব। আৰু আমাৰ চবতকৈ ডাঙৰ কৃতিত্ব হ'ল আজি যদি কোনোবা 67% লৈ আমাৰ স্কুলত সোমাইছে আৰু সেই বাচ্ছাটো যদি আজি 90% এটা লৈ ওলাই গৈছে, মই ভাবোঁ তাতকৈ আৰু ডাঙৰ সফলতা এখন স্কুলৰ হ'ব নোৱাৰে। কাৰণ ভালখিনিতো সদায়ে ভাল, কিন্তু বিল' এভাৰেজখিনি বা এভাৰেজখিনি যদি আমি আজি তেওঁলোকক সহায় কৰি পেলাই এটা মানে উচ্চ খাপৰ এটা পাৰ্চেণ্টেজলৈ যদি আমি তেওঁলোকক ঠেলি দিব পাৰিছোঁ, মই ভাবোঁ এখন স্কুলৰ সফলতা সেয়াই।